মহাত্মা গান্ধীয়ে তেওঁৰ উত্তৰাধিকাৰী হিচাপে কাক বিবেচনা কৰিছিল? উত্তৰটো হৈছে জৱাহৰলাল নেহৰু। তিনিওখন ঘূৰণীয়া মেজমেলত উপস্থিত থকা ব্যক্তিগৰাকী কোন আছিল? উত্তৰ হৈছে ডক্টৰ B.R. আম্বেদকাৰ। কোনগৰাকী ব্যক্তিৰ পিতৃও ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল? উত্তৰ হৈছে জৱাহৰলাল নেহৰু। তলৰ কোনগৰাকী মহিলা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী আছিল? উত্তৰটো হৈছে সৰোজিনী নাইডু। সৰোজিনী নাইডু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী আছিলে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন কেতিয়া বহিছিল? উত্তৰটো হৈছে ২৭ ডিচেম্বৰ ১৮৮৫ চনত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? উত্তৰটো হৈছে মুম্বাই। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিলে? উত্তৰটো হৈছে W.C. বেনাৰ্জী। পৃথক ৰাষ্ট্ৰ গঠনৰ আঁচনিত ব্ৰিটিছক কোনে সহায় কৰিছিল? উত্তৰ হৈছে ওপৰৰ আটাইকেইজন, অৰ্থাৎ আগা খান, M.A. জিন্না আৰু ছাৰ ছৈয়দ আহমেদ। ১৯১৯ চনৰ পৰা ১৯৪৭ চনৰ এই সময়ছোৱাক কি যুগ বুলি অভিহিত কৰা হয়? উত্তৰটো হৈছে গান্ধী যুগ। হিন্দু ধৰ্মৰ অবিহনে ভাৰতীয়সকলৰ কোনো ভৱিষ্যত নাই, এই কথাষাৰ কোনে কৈছিল? উত্তৰটো হৈছে এনি বেচাণ্ট। এনি বেচাণ্টই কৈছিলে। মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? উত্তৰ হৈছে ২ অক্টোবৰ ১৮৬৯ চনত। মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় আন্দোলনৰ নেতৃত্ব কেতিয়া গ্ৰহণ কৰিছিল? উত্তৰ হৈছে ১৯১৮ চনত। কোনটো ব্ৰিটিছ মিছনৰ ব্যৰ্থতাৰ পাছত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলনৰ সূচনা কৰিছিল? উত্তৰ হৈছে ক্ৰিপ্ছ মিছন। নেক্সট আহিলে অৰবিন্দ ঘোষ কোন আছিল? ইয়াৰ উত্তৰটো হৈছে ওপৰৰ আটাইকেইটা, অৰ্থাৎ যোগী, ৰাজনৈতিক নেতা আৰু মহান লেখক আৰু কবি আছিলে। কোনগৰাকী কংগ্ৰেছ নেতাই ভাৰতীয় অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হৈছিল? উত্তৰ হৈছে ক আৰু খ দুয়োটাই, অৰ্থাৎ অৰবিন্দ ঘোষ আৰু সুভাষ চন্দ্ৰ বসু। দিল্লী চলো শ্লোগানটো কাৰ আছিলে? উত্তৰটো হৈছে সুভাষ চন্দ্ৰ বসুৰ। ভাৰত ত্যাগ আন্দোলনৰ মূল নেতা কোন আছিল? উত্তৰ হৈছে মহাত্মা গান্ধী। ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰে? উত্তৰটো হৈছে ১৫ আগষ্ট ১৯৪৭ চন। মহাত্মা গান্ধীয়ে কিয় অনশন কৰিছিল? উত্তৰ হৈছে নিজৰ পবিত্ৰতাৰ কাৰণে। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিলে? উত্তৰ হৈছে ক্লিমেণ্ট এটলি। ডেক্কান শৈক্ষিক সমিতিৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ হৈছে M.G. ৰানাডে। কিমান চনত বংগ বিভাজন হৈছিল? উত্তৰ হৈছে ১৯০৫ চনত। কোনে মুছলমানসকলৰ কাৰণে পৃথক ৰাষ্ট্ৰ দাবী কৰিছিল? উত্তৰ হৈছে মহম্মদ আলী জিন্নাই।
কাৰ শাসনকালত সংবিধান সভাৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছিল? উত্তৰ হৈছে লৰ্ড ৱেভেল। কাৰ শাসনকালত পূৰ্ণ স্বাধীনতাৰ বাবে কংগ্ৰেছৰ প্ৰস্তাৱ উত্থাপিত হৈছিল? উত্তৰ হৈছে লৰ্ড আৰউইন। ব্ৰিটিছসকলে ভাৰতলৈ অহাৰ কাৰণ কি আছিল? উত্তৰ হৈছে ভাৰতত ব্যৱসায় কৰিবলৈ আহিছিল। মহাত্মা গান্ধীয়ে কাক দেশপ্ৰেমিকৰ দেশপ্ৰেমিক বুলি আখ্যা দিছিল? উত্তৰ হৈছে সুভাষ চন্দ্ৰ বসু। বক্সাৰ যুদ্ধত পৰাজিত ভাৰতীয় নবাব কোন আছিল? উত্তৰ হৈছে চিৰাজউদ্দৌলা। পাকিস্তানৰ ধাৰণা কৰা পিতৃপুৰুষ গৰাকী কোন? উত্তৰ হৈছে ছাৰ মহম্মদ ইকবাল। 1857 চনৰ চিপাহী বিদ্ৰোহৰ অকৃতকাৰ্যতাৰ মুখ্য কাৰণ কি? উত্তৰ হৈছে সৰ্বসাধাৰণ মানুহে বিদ্ৰোহক সমৰ্থন কৰা নাছিল। জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ পিছত গান্ধীয়ে কি আন্দোলন কৰিছিল? উত্তৰ হৈছে অসহযোগ আন্দোলন। ভাৰতত ৰাজপথ নিৰ্মাণৰ সূচনা কৰা প্ৰথম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলজনৰ নাম কি আছিল? উত্তৰ হৈছে লৰ্ড ডেলহাউচি। 1947 চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? উত্তৰ হৈছে জৱাহৰলাল নেহৰু। লালা লাজপত ৰায়ে ৰচনা কৰা গ্ৰন্থখন কি আছিল? উত্তৰ হৈছে আনহেপী ইণ্ডিয়া।